নমস্কাৰ বন্ধুবান্ধীসকল, অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুবান্ধীসকল, আজিৰ ভিডিঅ'টো হৈছে যে NRL অৰ্থাৎ নুমলীগড় ৰিফাইনাৰী লিমিটেড ফালৰ পৰা যিটো এডভাইচন নতুন মুকলি হৈছে তাৰে মই ভিডিঅ'টো লৈ আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব, অলপো স্কিপ নকৰিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুবান্ধীসকল, ইয়াৰে প্ৰথম পোষ্ট হৈছে যে চিনিয়ৰ অফিচাৰ, তো মেকানিকেল পোষ্ট। ইয়াৰে 5টা পোষ্ট আছে। তো এই বয়সটো দিছে ইয়াতে 30 ইয়াৰ্ছ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ইয়াতে বেচেলাৰ ডিগ্ৰী আৰু 4 ইয়াৰ্ছ মেকানিকেল ইঞ্জিনিয়াৰিং মিনিমাম 65% মাৰ্ক থাকিব লাগিব আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াতে 4 বছৰৰ কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ থাকিব, যিটো GET আৰু ETMT প্ৰজেক্ট কমিশ্যনাৰ মেইনটেনেন্স এক্সপিৰিয়েঞ্চ বিচাৰিছে। তো বন্ধুবান্ধীসকল, 2 নম্বৰটো পোষ্ট হৈছে ইয়াতে অফিচিয়েল কেমিকেল। 2 নম্বৰ পোষ্টটো আছে অফিচাৰ কেমিকেল। ইয়াতে 11টা পোষ্ট আছে আৰু বয়সটো দিছে 21 পৰা 30 ইয়াৰৰ ভিতৰত হ'ব লাগিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ ডিগ্ৰী, লগতে 4 ইয়াৰ ডিউৰেশ্যন কেমিকেল ইঞ্জিনিয়াৰিং 65% মাৰ্ক থাকিব লাগিব। আৰু 3 নম্বৰ পোষ্ট আছে চিনিয়ৰ অফিচাৰ ইলেক্ট্ৰিকেল। ইয়াতে 3টা পোষ্ট আছে আৰু বয়সটো বিচাৰিছে 30 ইয়াৰ্ছ, 21 পৰা 30 ইয়াৰ্ছ বয়স হ'লেই হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ ডিগ্ৰী 4 ইয়াৰ্ছৰ 65% মাৰ্ক, ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে 4 বছৰ, লগতে GETMT প্ৰজেক্ট কমিশ্যনাৰ মেইনটেনেন্স এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তো এই পদকেইটা আবেদন কৰাৰ বাবে চিটিজেনশ্বিপ ইণ্ডিয়ান হ'ব লাগিব আৰু বয়সটো বিচাৰিছে 22 পৰা 30 ইয়াৰ্ছ আৰু লগতে ইয়াতে যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে সিহঁতে এজ ৰিয়েকশ্যন পাই যাব। SC ST কাৰণে 5 ইয়াৰ্ছ, OBC MOBCৰ কাৰণে 3 ইয়াৰ্ছ, PWBDৰ কাৰণে 10 ইয়াৰ্ছ, PWBD OBCৰ কাৰণে 13 ইয়াৰ্ছ আৰু PWBD SC STৰ কাৰণে 15 ইয়াৰ্ছ ইয়াতে এজ ৰিয়েকশ্যন পাই যাব। বন্ধুবান্ধীসকল, এইটো আছিল NRL অৰ্থাৎ নুমলীগড় ৰিফাইনাৰী লিমিটেড। তো যিসকলৰ কোৱালিফিকেশ্যন আছে সিহঁতে আবেদন কৰিব পাৰিব আৰু এপ্লাই অনলাইনৰ যোগেদি কৰিব লাগিব। ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ বিচৰা নাই। মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিছোঁ, তাৰ পৰা গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। নহ'লে NRL অৰ্থাৎ নুমলীগড় ৰিফাইনাৰী লিমিটেড ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিব। আৰু এনেদৰে ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো প্ৰেছ কৰি দিব। এনেদৰে সদায় লেটেষ্ট জব আপডেট নটিফিকেশ্যন পাই থাকিব। ধন্যবাদ।